Hello friends, welcome back to my YouTube channel. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅ'লৈ লৈ আইছো আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু এই এডভাৰটাইজমেণ্টটো আহিছে চেন্ট্ৰেল জিএসটি কমিশনাৰেট গুৱাহাটীৰ পৰা য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে পাৰ্মানেণ্ট পদ হয় গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছো এইখন ইয়াত অনলাইন নহয় অফলাইন যোগে আবেদন কৰিব লাগিব এডভাৰটাইজমেণ্টখনৰ লগতে ফৰ্মখন দিয়া আছে আৰু লাষ্ট ডেট হল অহা 13 ছেপ্টেম্বৰৰ ভিতৰত গৈ পাব লাগিব ইয়াত মেইনলি দুটা ক্যাটাগৰী পোষ্ট আছে প্ৰথমটো পোষ্ট হৈছে ট্যাক্স এসিস্ট্যান্ট যেটো পে লেভেল 4 ৰ পোষ্ট হয় য'ত বেসিক পে থাকিব 25500 ৰ পৰা 81100 টকা আৰু হাৱালদাৰৰ পোষ্ট আছে 10টা য'ত বেসিক পে 18000 ৰ পৰা 56900 আৰু এই পোষ্ট কেটা কিন্তু স্পোর্টস কোটাৰ পোষ্ট হয় সো যিসকলৰ স্পোর্টস কোৱালিফিকেশন আছে নৰ্মেল কোৱালিফিকেশনৰ লগত তেওঁলোকেহে আবেদন কৰিব পাৰিব এপ্লিকেশনখন ফুল ফিলিং কৰাৰ পাছত ইয়াত এড্ৰেছটো দিয়া আছে যিসকলে ইন্টাৰেস্টেড তথা এলিজিবল হয় আবেদন কৰাৰ আগতে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব আৰু তাত এড্ৰেছটো দিয়া আছে পঠিয়াব পাৰিব তেতিয়া স্পোর্টসৰ কি কোৱালিফিকেশন লাগিব ইয়াতে দিয়া আছে ইয়াতে ইন্টাৰনেশনাল নেশনাল ইন্টাৰ ইউনিভাৰ্সিটি নেশনাল স্পোর্টস গেমস অল স্কুলস খেলো ইন্ডিয়া গেমস বা খেলো ইন্ডিয়া ইউথ গেমস উইন্টাৰ গেমস গুটিকেইটা অপশন আছে যোন যেনেকে এলিজিবল হয় তেনেকে চাই ল'ব পাৰিব এজ লিমিটটো 18 পৰা 27 বছৰ দিছে ফৰ জেনাৰেল ক্যান্ডিডেট ৰিজাৰ্ভ ক্যাটাগৰী ক্যান্ডিডেটছৰ বাবে ৰিলেক্সেশন আছে এজ পাৰ গভৰ্নমেন্ট নৰ্মস নেক্সট কোৱালিফিকেশন আহিছো ট্যাক্স এসিস্ট্যান্ট যেটো পদ আছে তাৰ বাবে গ্ৰেজুৱেচন বিচাৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কৰা সকলে আবেদন কৰিব পাৰিব কম্পিউটাৰৰ বেসিক নলেজ লাগিব আৰু লগতে ডাটা এন্ট্ৰিৰ প্ৰেক্টিস থাকিব লাগিব নেক্সট হাৱালদাৰৰ পোষ্ট আছে হাৱালদাৰৰ বাবে মেট্ৰিক পাস বিচাৰিছে আৰু যেহেতু হাৱালদাৰৰ পোষ্ট হয় গতিকে তাত ফিজিক্যাল কিছুমান ৰিকুৱাৰমেন্ট আছে য'ত মেল আৰু ফিমেল ক্যান্ডিডেটছৰ বাবে দিয়া আছে সেইখিনিও চাই ল'ব আপোনালোকে আৰু স্পোর্টস এলিজিবিলিটি ইয়াত দিয়া আছে আৰু অৰ্ডাৰ অফ প্ৰিফাৰেন্স তাৰ পাছত কি স্পোর্টসৰ কাৰণে ৰিকুৱাৰমেন্টটো হৈছে গুটিকেটা স্পোর্টস দিয়া আছে টোটাল 59টা স্পোর্টস দিয়া আছে গতিকে চাই ল'ব পাৰিব যিসকলে ইন্টাৰেস্টেড তথা এলিজিবল হয় এইখন এপ্লিকেশন ফৰ্মখন এইখন এডভাৰটাইজমেণ্টৰ লগতে আছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডেসক্ৰিপচনত মই ডাউনলোড লিংকটো দি দিম গতিকে আশা কৰিছো এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হলেও ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ